Hello everyone. So আজি ভিডিঅ'টো অসমীয়াত বনাবলৈ ওলাইছো কাৰণ যোৱাকালি ভিডিঅ' এটা আপলোড দিছিলো আৰু সেইটোত এটা কমেন্ট পাইছিলো যে ভিডিঅ'বোৰ অসমীয়াত বনাব লাগে কিয়নো অসমীয়া মাধ্যমৰ ল'ৰা ছোৱালীসকলৰ যাতে হেল্প হয়। চ' সেইকাৰণে আজি ভাবিলো যে ভিডিঅ'টো অসমীয়াতে বনাও। কিন্তু আজিৰ টপিকটো যোৱাকালিৰ দৰেই ৰাখিছো কাৰণ সেইটো ভিডিঅ' অসমীয়াত মই বনাব দিয়া বুলি ভাবি কিনে মই ভাবিলো যে সেইটোৰ পৰা ষ্টাৰ্ট কৰা যাওক। চ' আমাৰ ভিডিঅ'টোৰ আজিৰ টপিকটো হ'ব এইটোৱে যে ৰাইট এ পাইথন প্ৰগ্ৰাম টু চেক whether a number is even or odd. চ' আমাৰ কাম কি যে আমি এনেকুৱা এটা পাইথন প্ৰগ্ৰাম লিখিব লাগে যিটোৰ আউটপুট আমাক দিব যে যিকোনো নাম্বাৰ এটা আমি যেতিয়া ইনপুট হিচাপে দিম তেতিয়া যাতে আমাক আউটপুটত দেখায় যে নাম্বাৰটো ইভেন হয় নে অড হয়। ঠিক আছে, চ' এতিয়া আৰম্ভ কৰো কোডিং লিখিবলৈ। অ'কে, চ' মই ইয়াতে প্ৰথমতে এটা ভেৰিয়েবল লৈ লৈছো। চ' ভেৰিয়েবলটোৰ নাম হৈছে এক্স বুলি ধৰি লৈছো আমি। তাৰ পাছত এক্স নামৰ ভেৰিয়েবল। এতিয়া ভেৰিয়েবল মানে কি? চ' ভেৰিয়েবল মানে হৈছে এটা কণ্টেইনাৰৰ নিচিনা বা এটা বটলৰ নিচিনা য'ত আমি মানে ভেলু এটা ল'ম, কিয়নো আমি নাম্বাৰ এটা ক'ব যাই আছো যে নাম্বাৰটো ইভেন হয় নে অড হয়, হয়নে? চ' সেইকাৰণে এটা বটল আৰু এটা পাত্ৰ লৈ লৈছো, পাত্ৰটোৰ নাম দিছো এক্স। ঠিক আছে, যিহেতু আমি ইয়াতে ইভেন অডৰ কথা কৈছো ন, সেইকাৰণে আমি নাম্বাৰটো ইন্টিজাৰ টাইপৰ ল'ব লাগিব। সেইকাৰণে মই ইয়াতে ইন্ট বুলি লিখিছো। ঠিক আছে, আৰু এটা লাইন লিখিম কিয়নো আমি ভেলুটো ইউজাৰৰ পৰা লৈ আছো। ঠিক আছে, সেইকাৰণে মই লিখিব লাগিব যে ইনপুট, আৰু ইনপুটৰ ভিতৰত লিখিব লাগিব যে নাম্বাৰটো এণ্টাৰ কৰিবলৈ এণ্টাৰ এ নাম্বাৰ। চ' এই লাইনটোৱে কি বুজাব যে আমি এটা ইউজাৰৰ পৰা ইন্টিজাৰ টাইপ ভেলু লৈ আছো যিটো এক্স নামৰ ভেৰিয়েবলটোত ষ্ট'ৰ হ'ব। তাৰ পাছত আমি কি কৰিব লাগিব যে আমি নাম্বাৰটো ললো, এতিয়া আমি এটা কণ্ডিশ্যন লগাই কিনে আমি নাম্বাৰটো শ্ব' কৰিব পাৰো যে নাম্বাৰটো ইভেন হয় নে অড হয়। সেয়েহে মই ইউজ কৰিব যাই আছো ইফ এণ্ড এলছ ষ্টেটমেণ্ট, কণ্ডিশ্যনেল ষ্টেটমেণ্ট। অ'কে, চ' প্ৰথমতে মই লিখি লৈছো ইফ এক্স ইকুৱেল টু 0। এইটো লাইনৰ মানে কি জানে? এইটো লাইন মানে হ'ল যে এক্স যদি 2ৰে সম্পূৰ্ণভাৱে ডিভিজিবল হয় আৰু ৰিমাইণ্ডাৰ 0 হয়, আৰু সেই ৰিমাইণ্ডাৰটো 0ৰ লগত তুলনা কৰি আমি সমান পাওঁ, তেতিয়াহ'লে আমি আন এটা লাইন প্ৰিণ্ট কৰিম। চ' প্ৰিণ্টৰ ভিতৰত লিখিম যে যদি আমাৰ দুটা 0 হৈ যায় তেতিয়াহ'লে সমান হৈ গ'ল, সমান হোৱাৰ লগে লগে আমি প্ৰিণ্ট কৰিব খোজো যে নাম্বাৰটো ইভেন হয়। কাৰণ যিকোনো এটা নাম্বাৰ যেতিয়া ইভেন হ'ব লাগে ন, সেই নাম্বাৰটোৰ ৰিমাইণ্ডাৰ 0 হ'ব লাগিব। আমি সেইটো জানো, গণিত শিকি আহিছো অলৰেডি। চ' এই লাইনটোৰ মিনিং সেইটোৱে যে, আৰু এটা বস্তু ক'ব বিচাৰো, ইয়াতে যে মই দুডাল ইজ ইকুৱেল দিছো সেইটোৰ মিনিং কি? এইটোক কয় ইকুৱেলিটি অপাৰেটৰ বুলি ক'ব পাৰে। তো এইটোৱে আপোনাৰ চেক কৰে যে এইখিনিৰ ভেলু আৰু এইখিনি ভেলু সমান আছে নেকি। যদি আছে তেতিয়াহ'লে এইটো লাইন প্ৰিণ্ট কৰিব, আৰু যদি একে নাই তেতিয়া আমি বেলেগ এটা প্ৰিণ্ট কৰিম, আৰু সেইটো হ'ব যে যদি ইভেন নহয় তেতিয়াহ'লে আমি নিশ্চয় অড বুলি প্ৰিণ্ট কৰিব বিচাৰিম, হয়নে? কাৰণ আমাৰ তাত দুটাই অপশ্যন আছে, ইভেন আৰু অড। নাম্বাৰ এটা ইভেন আমি প্ৰিণ্ট কৰিব পাৰো আৰু অড বুলি প্ৰিণ্ট কৰিব পাৰো। চ' এতিয়ালৈ আমাৰ গোটেই কোডিংখিনি লিখা কমপ্লিট হ'ল। এতিয়া আমি ৰান কৰিব পাৰো। ৰান কৰিলো, দেখিছে যে আমি যিটো ইনপুট লাইন লিখিছিলো সেইটো ইয়াতে শ্ব' হৈছে। চ' এতিয়া আমি ইনপুটটো দিব লাগিব। চ' মই 6 দিছো। যেতিয়া 6 দিলি এণ্টাৰ দবাই দিম ন, তেতিয়া মোক কি শ্ব' কৰিলে যে ইভেন বুলি শ্ব' কৰিছে, কিন্তু কিয়নো 6টো এটা যুগ্ম সংখ্যা, হয়নে? আৰু এবাৰ মই ৰান কৰি দেখাও যে ৰান কৰিলো, এইবাৰ মই 7টো এণ্টাৰ কৰিলো। চ' এইটো আমি দেখিছো যে এইটো অড বুলি আহিছে, কিয়নো 7টো সঁচাকৈ অড নাম্বাৰ, হয়নে? চ'
এইটোৱে গোটেই প্ৰগ্ৰেমটোৰ কথা। চ' মই ভাবো আপোনালোকে বুজি পাইছে। চ' যদি বুজি পাইছে বা বুজি পোৱাও নাই, আপোনালোকে কমেন্ট বক্সত আপোনালোকৰ ফিডবেক মোক দিব পাৰে, যাতে মই মোৰ নিজৰ টিচিং স্কিলটো আগবঢ়াই নিয়াত সহায় হয় আপোনালোকৰ সহায়ত। চ' আপোনালোকে ফিডবেক দিব নাপাহৰিব। যদি বেয়া হৈছে তেতিয়াও ক'ব, যদি ভাল হৈছে তেতিয়াও মোক অনুপ্ৰেৰণা জগাব। আজিলৈ ইমানেই। আশা কৰো বা পিছতো আমি লগ পাম। থেংক ইউ। বাই বাই।